প্ৰশ্ন 1 অসমৰ ৰাজ্যিক পক্ষী কি ক দেওহা খ ময়ূৰ গ কপৌ ঘ পাৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক দেওহা আপোনালোকে কাষৰ ছবিখনত ইয়াক দেখা পাইছে প্ৰশ্ন 2 কিমান চনত অসম চৰকাৰে দেওহাক ৰাজ্যিক পক্ষী হিচাপে ঘোষণা কৰে ক 2000 চনৰ 1 জানুৱাৰী খ 2003 চনৰ 4 এপ্ৰিল গ 2002 চনৰ 26 জানুৱাৰী ঘ 2006 চনৰ 15 আগষ্ট ইয়াৰ শুদ্ধ উত্তৰটো হ'ল খ 2003 চনৰ 4 এপ্ৰিল প্ৰশ্ন 3 অসমৰ ৰাজ্যিক গছ কি ক তিতাচপা খ বটগছ গ হলুং ঘ কলগছ উত্তৰ অসমৰ ৰাজ্যিক গছ হৈছে গ হলুং কাষৰ ছবিখনত আপোনালোকে এডাল ওখ হলুং গছ দেখিবলৈ পাইছে প্ৰশ্ন 4 অসমৰ কোনখন অভয়াৰণ্যত অধিক পৰিমাণে হলুং গছ পোৱা যায় ক গভা অভয়াৰণ্য খ জয়পুৰ অভয়াৰণ্য গ পানীদিহিং অভয়াৰণ্য ঘ হুলুঙাপাৰ অভয়াৰণ্য ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ হুলুঙাপাৰ অভয়াৰণ্য প্ৰশ্ন 5 অসমৰ ৰাজ্যিক ফুল কি ক পদুম ফুল খ নাহৰ ফুল গ কপৌ ফুল ঘ গোলাপ ফুল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ কপৌ ফুল 6 অসমৰ ৰাজ্যিক জন্তু কি ক সিংহ খ এশিঙীয়া গড় গ বাঘ ঘ সোণালী বান্দৰ উত্তৰ গ এশিঙীয়া গড় 7 কিমান চনত অসম চৰকাৰে গড়ক ৰাজ্যিক পশু হিচাপে ঘোষণা কৰে ক 2003 চনৰ 4 এপ্ৰিল খ 2000 চনৰ 6 মাৰ্চ গ 2002 চনৰ 1 জুলাই ঘ 2006 চনৰ 1 জুন উত্তৰ ক 2003 চনৰ 4 এপ্ৰিল 8 অসমৰ ৰাজ্যিক কি ক আম খ কাজিনেমু গ সুমুথিৰা ঘ কল উত্তৰ খ কাজিনেমু 9 কিমান চনত কাজিনেমুক ৰাজ্যিক ফুল হিচাপে ঘোষণা কৰা হয় ক 2020 চনত খ 2025 চনত গ 2023 চনত ঘ 2024 চনত উত্তৰ ঘ 2024 চন 10 অসমৰ ৰাজ্যিক উৎসৱ কি ক আলি আই লৃগাং খ বাথৌ পূজা গ দৌল উৎসৱ ঘ বিহু উত্তৰ ঘ বিহু অসমৰ ৰাজ্যিক শ্লোগান কি ক বন্দে মাতৰম খ জয় আই অসম গ আমি অসমীয়া ঘ অসমীয়া জিন্দাবাদ উত্তৰ খ জয় আই 12 অসমৰ ৰাজ্যিক সংগীতটিৰ নাম কি ক জনগণমন খ ও মোৰ আপোনাৰ দেশ গ অসম আমাৰ ৰূপহী ঘ চিৰচেনেহী মোৰ ভাষা জননী উত্তৰ খ ও মোৰ আপোনাৰ দেশ 13 অসমৰ ৰাজ্যিক জলজ পশু কি ক শিহু খ ৰৌ মাছ গ ঘৰিয়াল ঘ মাছৰ উত্তৰ ক শিহু 14 অসমৰ ৰাজ্যিক নৃত্য কি ক বাগৰুম্বা খ ঝুমুৰ গ সত্ৰীয়া নৃত্য ঘ বিহু নৃত্যৰ ঘ বিহু নৃত্য 15 অসমৰ ৰাজ্যিক পানীয় কি ক কফি খ চাহ গ আপং ঘ ৰহি উত্তৰ খ চাহ যদি ভিডিঅ'টোৰ পৰা কিছু পৰিমাণে উপকৃত হ'ল তেতিয়াহ'লে অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব ধন্যবাদ